নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ স্মাৰ্ট এডুকেশ্যন চেনেলটোলৈ আজি স্পৰ্টছ জিকেৰ 10টা প্ৰশ্ন লৈ আহিছোঁ আৰু ভিডিঅ'টো হ'লে ভালদৰে চাই থাকিব আৰু চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ডাজ দ্য অলিম্পিক ফ্লেম চিম্বলাইজ অলিম্পিক শিখাৰ প্ৰতীক কি ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল চি কমিউনিটি বা ধাৰাবাহিকতা 2 নম্বৰ প্ৰশ্ন Grand Slam is used in which of the following games? নিম্নলিখিত কোনখন খেলত Grand Slam ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধ অপশ্যন হ'ল এ লন টেনিছ লন টেনিছত Grand Slam ব্যৱহাৰ কৰা হয় Grand Slam হ'ল একেটা ক্যালেন্ডাৰ বছৰতে 4টা মুখ্য প্ৰতিযোগিতাত জয় কৰাৰ কৃতিত্ব 4টা মুখ্য প্ৰতিযোগিতা হ'ল অষ্ট্ৰেলিয়ান ওপেন ফ্ৰেঞ্চ ওপেন উইম্বলডন আৰু US ওপেন একেই বছৰতে এই 4টা প্ৰতিযোগিতাত জয়লাভ কৰাটো ক্ৰীড়াৰ অন্যতম বৃহৎ সাফল্য বুলি গণ্য কৰা হয় আৰু এই কৃতিত্ব অৰ্জন কৰা খেলুৱৈসকলক টেনিছৰ সৰ্বকালৰ মহান খেলুৱৈসকলৰ ভিতৰত গণ্য কৰা হয় আৰু গ্ৰেণ্ড স্লেম শব্দটো এজন খেলুৱৈৰ কেৰিয়াৰৰ কোনো এটা সময়ত 4টা মুখ্য প্ৰতিযোগিতা জয় কৰিবলৈ ব্যৱহাৰ কৰা হয় যদিও ইয়াক সাধাৰণতে কমকৈ কেৰিয়াৰ গ্ৰেণ্ড স্লেম বুলি কোৱা হয় 3 নম্বৰ প্ৰশ্ন which of the following is awarded to individuals for promoting education culture development and peace through sport ক্ৰীড়াৰ জৰিয়তে শিক্ষা সংস্কৃতি উন্নয়ন আৰু শান্তিৰ প্ৰচাৰৰ বাবে নিম্নলিখিত কোনটো বঁটা প্ৰদান কৰা হয় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল বি অলিম্পিক লাউৰেল ক্ৰীড়াৰ জৰিয়তে শিক্ষা সংস্কৃতি উন্নয়ন আৰু শান্তি প্ৰচাৰৰ বাবে ব্যক্তিসকলক অলিম্পিক লৰেল বঁটা প্ৰদান কৰা হয় 4 নম্বৰ প্ৰশ্ন when was the name of National Boxing Association changed to World Boxing Association National Boxing Associationৰ নাম কেতিয়া World Boxing Association নলৈ সলনি কৰা হৈছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল বি 1962 নেশ্যনেল বক্সিং এছ'চিয়েশ্যন 1962 চনৰ 23 আগষ্টত ইয়াৰ নাম সলনি কৰি ৱৰ্ল্ড বক্সিং এছ'চিয়েশ্যন কৰে বিশ্বব্যাপী বক্সিঙৰ বৰ্ধিত জনপ্ৰিয়তা আৰু সদস্য হিচাপে অধিক ৰাষ্ট্ৰ যোগ দিয়াৰ বাবে নাম পৰিৱৰ্তন কৰা হৈছিল 5 নম্বৰ প্ৰশ্ন in which country the first winter olympic games was held কোনখন দেশত প্ৰথম শীতকালীন অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ল ডি ফ্ৰান্স 6 নম্বৰ প্ৰশ্ন which country's national cricket team is nicknamed as the Proteas কোনখন দেশৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলক Proteas বুলি অভিহিত কৰা হয় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল এ সাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ পুৰুষ আৰু মহিলা দুয়োটা ৰাষ্ট্ৰীয় ক্ৰিকেট দলক Proteas বুলি অভিহিত কৰা হয় 7 নম্বৰ প্ৰশ্ন in which year the first limited over international cricket match was held কোন বছৰত প্ৰথম লিমিটেড অভাৰ ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল এ 1971 প্ৰথম এদিনীয়া আন্তৰ্জাতিক খেল অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত 1971 চনৰ 5 জানুৱাৰীত মেলবৰ্ণত অনুষ্ঠিত হৈছিল 8 নম্বৰ প্ৰশ্ন দি ভলিবল স্পৰ্ট হেজ বিন ফাৰ্ষ্ট প্লেড ইন হুইচ কাণ্ট্ৰি ভলিবল খেল প্ৰথমে কোনখন দেশত খেলা হৈছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল ডি ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ভলিবল প্ৰথমবাৰৰ বাবে 1895 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত খেলা হৈছিল 9 নম্বৰ প্ৰশ্ন who is known as the father of gymnastics জিমনাষ্টিক্সৰ পিতৃ হিচাপে কাক জনা যায় ইয়াৰ শুদ্ধ অপশ্যন হ'ল ফ্ৰেডৰিচ লুডুইগ জান 10 নম্বৰ প্ৰশ্ন হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইণ্টাৰনেশ্যনেল জিমনাষ্টিক্স ফেডাৰেশ্যন ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি আন্তৰ্জাতিক জিমনাষ্টিক ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় কোন দেশত অৱস্থিত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল চি ছুইজাৰলেণ্ড
আন্তৰ্জাতিক জিমনাষ্টিক্স ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডত অৱস্থিত। Like, comment, and subscribe.